নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি ভিডিঅ'ৰ বিষয়বস্তু লৈ আহিছোঁ চতুৰ্থ শ্ৰেণীৰ অসমীয়া বিষয়ৰ অৰ্থাৎ স্পন্দন কিতাপখনৰ তৃতীয় অধ্যায় কলা আৰু সংস্কৃতিৰ পাঠ 1 বিহুৰে বীণা পাঠ। এই পাঠটিত যিমানবোৰ প্ৰশ্ন দিয়া আছে আটাইবোৰৰ উত্তৰ সহ আলোচনা কৰাৰ লগতে যিমানবোৰ পাঠভিত্তিক ক্ৰিয়াকলাপ আছে আটাইবোৰ আলোচনা কৰা হ'ব। যদি আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেললৈ নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। যিহেতু মই যোৱা 1.5 মাহ ধৰি আপোনালোকৰ ওচৰত কোনো ধৰণৰ ভিডিঅ' প্ৰেৰণ কৰা নাছিলোঁ আৰু এতিয়া উচিতমতে মই আটাইখিনি সমস্যাৰ পৰা সন্মুখীন হ'ব পৰা নাই, তথাপিও মই ভাবিলোঁ যে ছাত্ৰ ছাত্ৰীসকলে যিহেতু কমেণ্ট কৰি আছিলে তেওঁলোকক ভিডিঅ' লাগে, সেয়ে মই চেষ্টা কৰিছোঁ যেনেকেই নহওক যিমানখিনি সম্ভৱ হওক মই ভিডিঅ' প্ৰেৰণ কৰোঁ যাতে, আৰু অকণমান শব্দ বা মোৰ ভিডিঅ'ৰ কোৱালিটি আপোনালোকে অকণমান বেয়া পাব পাৰে আৰু নতুবা মোৰ যি শব্দ সেইবিলাক ইক' যেন হ'ব পাৰে। আপোনালোকে আটাইখিনি নেওচি পেলাই ভিডিঅ'টো চাব আৰু আগৰ নিচিনাই মোৰ এই ভিডিঅ'ক আঁকোৱালি ল'ব আৰু মৰম আৰু সহযোগিতা আগবঢ়াব বুলি মই সদায় আশাবাদী। এতিয়া ভিডিঅ'টোলৈ আগবাঢ়িছোঁ আৰু এই কবিতাটিৰ পাঠভিত্তিক ক্ৰিয়াকলাপৰ প্ৰথম প্ৰশ্নটোৱে দিয়া হৈছে যে ঢোলটোত থকা শব্দবোৰৰ অৰ্থ তলত দিয়া আছে। অৰ্থৰ লগত মিলাই শব্দবোৰ লিখা। মই ধুনীয়াকৈ আটাইবোৰ এখন বহীত লিখি ৰাখিছোঁ আৰু তাৰ পৰাই দেখুৱাবলৈ চেষ্টা কৰিম। ঢোলটোত দিয়া হৈছে আশীৰ্বাদ, উৰ নপৰা, মহুৰা, এনুৱা, মাকো, ভেবেলী লতা। এতিয়া চাওঁচোন কোনটো প্ৰশ্নৰ লগত কোনটো উত্তৰ মিল খায়। এতিয়া 1 নম্বৰৰ প্ৰথমটোতে আমাক দিয়া হৈছে যে চ'ত বহাগত সৰু সৰু বগা ফুল ফুলা এবিধ লতা, এয়া হৈছে ভেবেলী লতা। এনেকুৱা অৰ্থাৎ কি হ'ব? এনুৱা। তাঁত বওঁতে ব্যৱহাৰ কৰা এবিধ কাঠৰ যতন কি হ'ব? মাকো। মাকোত লগাই লোৱা সূতা মেৰিয়াই থোৱা সৰু চুঙাটো হ'ব কি? মহুৰা। শেষ নোহোৱাটো হ'ব উৰ নপৰা। আৰু কুশল মংগল বাঞ্ছা কৰি কোৱা কথাখিনি কি বুলি কোৱা হয়? আশীৰ্বাদ বুলি কোৱা হয়। ঠিক আছে, এয়া হৈছে 1 নম্বৰৰ উত্তৰসমূহ। এতিয়া আমাক 2 নম্বৰত দিছে উত্তৰ কোৱা আৰু লিখা। ক প্ৰশ্নটো দিয়া হৈছে বহাগ বিহুৰ সময়ত ফুলা কোনবিধ ফুলৰ কথা পাঠটিত কোৱা হৈছে। মই আটাইবোৰ প্ৰশ্নৰ উত্তৰ ধুনীয়াকৈ লিখি ৰাখিছোঁ, তাৰ পৰাই দেখুৱাবলৈ চেষ্টা কৰিম আৰু একেলগে মই খ প্ৰশ্ন, গ প্ৰশ্ন, ঘ প্ৰশ্ন পঢ়ি দিছোঁ। ঠিক আছে, খ প্ৰশ্নটো দিয়া হৈছে যে বহাগৰ বিহুক কিহতকৈ বেছি চেনেহৰ বুলি পাঠটিত কোৱা হৈছে। গ প্ৰশ্নটো দিছে কাতি বিহুক আন কি নামেৰে জনা যায়। খ প্ৰশ্নটো দিছে কি এৰিলে অসমৰ মান নাথাকিব বুলি পাঠটিত কোৱা হৈছে। এই চাৰিওটা প্ৰশ্নৰ উত্তৰে মই ধুনীয়াকৈ বহীখনত লিখি ৰাখিছোঁ আৰু তাৰ পৰাই এটা এটাকৈ ধুনীয়াকৈ পঢ়াই দিবলৈ চেষ্টা কৰিম আৰু মই যি ধৰণে লিখিছোঁ ছাত্ৰ ছাত্ৰীসকলেও সেই ধৰণে লিখিবলৈ চেষ্টা কৰিলে হ'ল। এতিয়া 2 নম্বৰৰ কটো আমাক দিছিলে যে বহাগ বিহুৰ সময়ত ফুলা কোনবিধ ফুলৰ কথা পাঠটিত কোৱা হৈছে। ইয়াৰ উত্তৰটো হ'ব ভেবেলী লতাৰ কথা পাঠটিত কোৱা হৈছে। খ প্ৰশ্নটো আমাক দিয়া হৈছিলে যে বহাগৰ বিহু কিহতকৈ বেছি চেনেহৰ বুলি পাঠটিত কোৱা হৈছে। উত্তৰ হ'ব বহাগৰ বিহুক মুগাৰ মহুৰা আৰু মাকোতকৈ বেছি চেনেহৰ বুলি পাঠটিত কোৱা হৈছে। গ প্ৰশ্নটো আমাক দিয়া হৈছে যে কাতি বিহুক আন কি নামেৰে জনা যায়। উত্তৰটো হ'ব কাতি বিহুক আন কঙালী নামেৰে জনা যায়। তাৰপিছত আমাক ঘ প্ৰশ্নটো দিছিলে যে কি এৰিলে অসমৰ মান নাথাকিব বুলি পাঠটিত কোৱা হৈছে। উত্তৰ হ'ব বিহু এৰিলে অসমৰ মান নাথাকিব বুলি পাঠটিত কোৱা হৈছে। তো এইখিনি হ'ল 2 নম্বৰৰ ক, খ, গ, ঘৰ উত্তৰ। এতিয়া আমাক 3 নম্বৰ কি দিছে সেইটো চাই লৈছোঁ। এতিয়া আমাক 3 নম্বৰত দিছে বাক্য সাজা। মই ধুনীয়াকৈ বাক্য সাজাসমূহ যাতে কবিতাটিৰ লগতে ৰিলেট কৰিব পৰাকৈ ছাত্ৰ ছাত্ৰীসকলে মনত ৰাখিব পাৰে সেই হিচাপে বাক্য সাজাবোৰ লিখি ৰাখিছোঁ আৰু এতিয়া চাওঁচোন কেনেধৰণে বাক্য সাজাবোৰ আমি সাজিব লাগে। এতিয়া আমাক 3 নম্বৰৰ বাক্য সাজাৰ প্ৰথম শব্দটো দিয়া হৈছিলে চেনেহ। চেনেহৰ দ্বাৰা মই এনেকুৱা ধৰণৰ এটা বাক্য লিখি ৰাখিছোঁ যে বিহু অসমীয়াৰ বাবে এক চেনেহৰ উৎসৱ। তাৰপিছত দিয়া হৈছিলে আমাক এনুৱা। এনুৱা বিহুটি অসমীয়াই কেতিয়াও এৰাই চলিব নোৱাৰে। তাৰপিছত দিয়া হৈছিলে আমাক মান। বিহু এৰিলে অসমৰ মান থাকিব নোৱাৰে। তাৰপিছত দিয়া হৈছিলে গৃহস্থ। বিহুৰ সময়ত গৃহস্থৰ ঘৰত গৈ তেওঁলোকক আশীৰ্বাদ দিয়া হয়।
তো এইকেইটা হ'ল বাক্য সাজা আৰু এইকেইটা মই কবিতাটিৰ লগত সম্পৰ্ক ৰাখি পেলাই দিছোঁ যাতে ছাত্ৰ ছাত্ৰীসকলে কম সময়ৰ ভিতৰতে আটাইকেইটা বাক্য ধুনীয়াকৈ মনত ৰাখিব পাৰে এতিয়া আমাক 4 নম্বৰটো দিছে যে বিহু কেইফাঁকিৰ পৰা বিচাৰি উলিয়াই লিখা যেনে মাহৰ নাম উদ্ভিদৰ নাম উৎসৱ পাৰ্বণৰ নাম তাঁতশালত ব্যৱহাৰ হোৱা সঁজুলিৰ নাম ঠাইৰ নাম গুণ বুজোৱা শব্দৰ নাম এতিয়া আমি বিহু কেইফাঁকি পঢ়ি পেলাইতো গমেই পাইছোঁ কি মাহৰ নাম আছে কি উদ্ভিদৰ নাম আছে কি উৎসৱ পাৰ্বণৰ নাম আছে কি তাঁতশালত ব্যৱহাৰ হোৱা সঁজুলিৰ নাম আছে বা ঠাইৰ নাম আছে গুণ বুজোৱা শব্দৰ নাম আছে এই আটাইখিনি মই বাৰু বহীতে লিখি ৰাখিছোঁ আৰু তাৰ পৰাই দেখুৱাবলৈ চেষ্টা কৰিম এতিয়া 4 নম্বৰৰ উত্তৰত মাহৰ নাম লিখা হৈছে চত বহাগ উদ্ভিদৰ নাম লিখা হৈছে লফা ভেবেলি লতা আৰু কিবা কিবি আছে লাই আছিলে হয়নে তেনেকুৱা ধৰণৰো লিখিব পৰা যাব উৎসৱ পাৰ্বণৰ নাম বহাগ বিহু লিখা আছে কাতি বিহু লিখা আছে আমি মাঘ বিহু লিখিব পাৰোঁ তাঁতশালত ব্যৱহাৰ হোৱা সঁজুলিৰ নাম মাকো আৰু মহুৰা দিয়া হৈছে ঠাইৰ নাম অকল অসমৰে আছে হয়নে আৰু গুণ বুজোৱা শব্দ হিচাপে মই চেনে আৰু প্ৰাণ লিখিছোঁ ঠিক আছে এতিয়া 5 নম্বৰত আমাক দিছে ক পঢ়া বহাগ বিহু ৰঙালী কাতি বিহু কঙালী মাঘৰ বিহু ভোগালী এতিয়া ৰঙালী আৰু ভোগালী শব্দ দুটা কেনেদৰে গঠন হৈছে চাওঁ আহা ৰঙালী শব্দৰ মূল হৈছে ৰং ইয়াৰ ৰঙৰ লগত আলি লগ হৈ ৰঙালী হৈছে অৰ্থাৎ ৰং যোগ আলি ৰঙালী একেদৰে ভোগ যোগ আলি ভোগালী আনহাতে কঙালী শব্দৰ মূল হ'ল কঙাল ইয়াৰ লগত দীৰ্ঘ ই লগ হৈ কঙালী হৈছে অৰ্থাৎ কঙাল যোগ দীৰ্ঘ ই কঙালী এতিয়া খ আৰু গত যিখিনি দিয়া হৈছে আটাইখিনি উত্তৰ কিন্তু মই বহীত লিখি ৰাখিছোঁ তাৰ পৰাই দেখুৱাবলৈ চেষ্টা কৰিম যে খত দিয়া হৈছে তলত দিয়া শব্দকেইটা আলি আৰু দীৰ্ঘ ইৰ লগ লগাই লিখা আৰু গটো দিয়া হৈছে তলত দিয়া শব্দকেইটা কেনেদৰে গঠিত হৈছে লিখা মই ধুনীয়াকৈ বহীখনত লিখি ৰাখিছোঁ তাৰ পৰাই দেখুৱাই দিম এয়াই হৈছে উত্তৰকেইটা জুন যোগ আলি জোনালী বিহগ যোগ দীৰ্ঘ ই বিহগী ৰূপ যোগ আলি ৰূপালী সোণ যোগ আলি সোণালী কপা যোগ দীৰ্ঘ ই কপাহী বহাগ যোগ দীৰ্ঘ ই বহাগী এতিয়া গত দিয়া ধৰণে মাঘী দিয়া আছে মাঘ যোগ দীৰ্ঘ ই দীপালী দিয়া হৈছে দীপ যোগ আলি ফাগুনী দিয়া হৈছে ফাগুন যোগ দীৰ্ঘ ই ফাগুনী বাহী বা যোগ দীৰ্ঘ ই মেঘালী মেঘ যোগ আলি ধনী ধন যোগ দীৰ্ঘ ই ককালী ককাল যোগ দীৰ্ঘ ই গোলাপী গোলাপ যোগ দীৰ্ঘ ই এইখিনি হ'ল 5 নম্বৰৰ খ আৰু গৰ উত্তৰ এতিয়া আমাক 6 নম্বৰ দিছে কাষৰ মেজিটোৰ পৰা উপযুক্ত শব্দ বাছি উলিয়াই খালী বাকচত ভৰোৱা সকলোৱে হয়তো নিজৰ কিতাপত দেখিবলৈ পাইছে যে কাষত এটা মেজি দিয়া হৈছে আৰু তাৰ পৰাই উপযুক্ত শব্দবোৰ বাছি উলিয়াই এই যিকেইটা আমাক খালী ঠাই দিয়া হৈছে তাত পুৰাব দিছে এতিয়া এইকেইটাও মই বাৰু ধুনীয়াকৈ বহীত লিখি ৰাখিছোঁ আৰু তাৰ পৰাই দেখুৱাবলৈ চেষ্টা কৰিম এতিয়া আমাক 6ৰ কৰ প্ৰথমটো দিয়া হৈছে যে বিহুৰ আগদিনা কি হ'ব উৰুকা ঢোল বাজি এয়া হ'ব ঢুলীয়া ৰঙালী বিহুত লোৱা গামোচা বিহুৱান বিহু নচা ছোৱালী বিহুৱতী কাতি মাহত দীঘল বাহত আৰি লগোৱা চাকি আকাশবন্তি মাঘৰ বিহুত জ্বলাবলৈ সজা কাঠ বা নৰাৰ দম এয়া হ'ব মেজি এতিয়া আমাক জ্ঞান সম্প্ৰসাৰণত দিছে যে জানো আহা বিহু অসমৰ জাতীয় উৎসৱ বিহুক বিভিন্ন জনগোষ্ঠীয়ে ভিন ৰূপত পালন কৰে সকলো জাতি জনগোষ্ঠীৰে নিজা নৃত্য গীত সাজ পোছাক ৰীতি নীতি পৰম্পৰাগত উৎসৱ পাৰ্বণ আছে বৈশাগু আলি আই লৃগাং বিভিন্ন জনগোষ্ঠীৰ মাজত প্ৰচলিত উৎসৱ বিভিন্ন উৎসৱ পাৰ্বণত থলুৱা বাদ্যযন্ত্ৰৰ সহায়ত গীত পৰিৱেশন কৰা হয় এইবোৰৰ ভিতৰত ঢোল খ্ৰাম খোল তাল পেঁপা গগনা চিফুং মৃদং কালি চেৰজা সুতুলি আদি উল্লেখযোগ্য এতিয়া জ্ঞান সম্প্ৰসাৰণৰ ভিতৰত আমাক যিখিনি প্ৰশ্ন দিয়া হৈছে অৰ্থাৎ 7 নম্বৰ প্ৰশ্নটো দিয়া হৈছে যে বিহুগীতৰ লগত বজোৱা কেইবিধমান থলুৱা বাদ্যযন্ত্ৰৰ নাম লিখা ইয়াৰে যিকোনো এবিধ বাদ্যৰ ছবি আঁকা ইয়াৰে উত্তৰটো হ'ব ঢোল তাল পেঁপা গগনা সুতুলি ঠিক আছে মই বাৰু উত্তৰটো লিখি ৰাখিছোঁ এবাৰ দেখাই দিছোঁ এইকেইটাই উত্তৰ যে ঢোল তাল পেঁপা গগনা সুতুলি এইকেইটা লিখিলেই হ'ল
হ'ব। বাকী 8 নম্বৰত দিয়া হৈছে যে অসমীয়া নতুন বৰ্ষৰ সময়ত বহাগ বিহু পালন কৰা হয়, সেই সময়ত তোমালোকে আন কি উৎসৱ পালন কৰা আৰু কেনেদৰে পালন কৰা কোৱা আৰু লিখা। এই প্ৰশ্নটো তোমালোকৰ ভিত্তিত দিয়া হৈছে, তো তোমালোকে যি ধৰণে পালন কৰা, যি ধৰণে অৰ্থাৎ উদযাপন কৰা সেইখিনি লিখিলে হৈ গ'ল। তো এইখিনিয়ে আছিলে এই পাঠটিৰ 8টা এইবোৰ প্ৰশ্ন উত্তৰ। আৰু শেষত থেংক ইউ ফৰ ৱাচিং।